हेलो बंधु बान्धवीসকল, আজি আকৌ আমি সেই প্ৰনাউন্সিয়েশ্যনৰ ৩য় নম্বৰ ক্লাছটোত হেল্ল' আজি আলোচনা কৰিম আকাৰ ইকাৰ বোৰৰ লগতে ইংৰাজী কি কি আখৰ ব্যৱহাৰ কৰিব পাৰি। আপোনালোকে নিশ্চয় সকলোৱে জানে যে অৰ কোনো আকাৰ নাই, যেনে অ সমান এ, আ সমান আকাৰ, আকাৰৰ পৰিৱৰ্তে আমি এ আখৰ লিখো। ই সমান ইকাৰ, ইকাৰৰ পৰিৱৰ্তে আমি আই লিখো। দীৰ্ঘ ই সমান দীৰ্ঘিকাৰ, দীৰ্ঘিকাৰৰ পৰিৱৰ্তে আমি আই বা ডাবল ই লিখো। হ্ৰস্ব সমান হ্ৰস্বকাৰ, হ্ৰস্বকাৰৰ পৰিৱৰ্তে আমি ইউ লিখো। দীৰ্ঘ সমান দীৰ্ঘকাৰ, দীৰ্ঘকাৰৰ পৰিৱৰ্তে আমি ইউ বা ডাবল ও লিখো। ৰি সমান ৰিকাৰ, ৰিকাৰৰ পৰিৱৰ্তে আমি আৰ আই বা আৰ ই লিখো। এ সমান একাৰ, একাৰৰ পৰিৱৰ্তে আমি ই লিখো। ঐ সমান ঐকাৰ, ঐকাৰৰ পৰিৱৰ্তে আমি এ আই লিখো। উ সমান উকাৰ, উকাৰৰ পৰিৱৰ্তে আমি ও লিখো। ও সমান ওকাৰ, ওকাৰৰ পৰিৱৰ্তে আমি এ ইউ বা ও ইউ লিখো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।